খুব ভাল লাগিছে ৰাইজৰ যি উৎসাহ আৰু ৰাইজে ওলোটাই কয় যে পীযুষ হাজৰিকা ডাঙৰীয়া বেলেগ বেলেগ সমষ্টিত ব্যস্ত আছে, গতিকে আপুনি আমাৰ মাজত আছে, সেইখিনিয়ে যথেষ্ট। আমি নিজে তেওঁৰ হৈ প্ৰচাৰ কৰিম, আমি নিজে দলৰ হৈ প্ৰচাৰ কৰিম, গতিকে তাতকৈ ডাঙৰ আশীৰ্বাদ আৰু একো নালাগে। এইখিনি আচলতে আমাৰ পৰিয়াল, তেওঁলোকক কোনো ধৰণৰ বেলেগকৈ নতুনকৈ ক'বলগীয়া নাই যে তেওঁলোকে ক'ত ভোট দিব লাগে। তেওঁলোকে ওলোটাইহে মোক কয় যে আৰু ক'ত যাব লাগে ক'ব। সকলো সময়তে তেওঁলোকক মাত লগাবলৈ আহোঁ, বিহুৰো বতৰ, গতিকে সকলোকে মাত লগাইছোঁ, সেইখিনি আৰু মহিলাৰ সদায় অংশগ্ৰহণ ভাল, আৰু মহিলাই আচলতে অকল ঘৰখন চলোৱাই নহয়, দেশো চলাইতো আছেই আমাৰ সন্মানীয় দ্ৰৌপদী মুৰ্মুৰ ডাঙৰীয়াই। গতিকে ডাঙৰীয়ানীয়ে যিধৰণে কৰি আছে আৰু সকলো ফালে দেখিছে মহিলাই যিধৰণে ওলাই আহে উৎসাহ তেওঁলোকৰ, গতিকে মহিলাই দেশ আগুৱাই লৈ যাব। সকলোৰে আশীৰ্বাদ আছে, আপুনি য'তে নাযায় ঢৌটো সকলোৰে মুখত কেৱল বিজেপিৰ নামেই, কাৰণ তাৰ বাহিৰে তেওঁলোকে কয় যে কোনো এই মুহূৰ্তত কাকো ভোট দিবলৈ তেওঁলোকে মানুহে বিচাৰি নাপায়। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে যিটো ঢৌৰ সৃষ্টি কৰিছে তাৰ সন্মুখত এইবাৰ কোনো থাকিব নোৱাৰে বুলি মই ভাবোঁ।